অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু দিব বিচাৰিছোঁ আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই খবৰসমূহ চাব পাৰে। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ, PM কিষাণৰ 21 নং কিস্তিৰ ধন লাভৰ বাবে সাজু হওক। নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে আহিব পাৰে ভাল খবৰ। PM কিষাণৰ 21 নং কিস্তিৰ ধন নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহত ৰিলিজ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। PM কিষাণৰ 21 নং কিস্তিৰ ধন পাবলৈ সাজু হওক আপুনি। PM কিষাণৰ 21 নং কিস্তিৰ ধন পাবলৈ হ'লে আপোনাৰ সাজু হ'ব লাগিব। তাৰ মানে আপোনাৰ KYC আপডেট কৰিব লাগিব, লেণ্ড শ্বেডিং কৰিব লাগিব, আপুনি লগিং কৰি চাব লাগিব আপোনাৰ KYC আৰু লেণ্ড শ্বেডিং হৈ আছে নে নাই। যদি হৈ নাথাকে তেনেহ'লে আপুনি PM কিষাণৰ 21 নং কিস্তিৰ ধন নাপায়, 2000 টকাৰ পৰা আপুনি বঞ্চিত হ'ব। দেশৰ লাখ লাখ কৃষকৰ বাবে ইতিমধ্যে আহি গৈছে এটা ডাঙৰ খবৰ। PM কিষাণৰ 21 নং কিস্তি পাবলৈ আপুনি সাজু হওক, কাৰণ চৰকাৰে অতি সোনকালে PM কিষাণৰ 21 নং কিস্তি দিবৰ বাবে ৰেডি হৈছে। নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে লাভ কৰিব PM কিষাণৰ 21 নং কিস্তিৰ ধন। PM কিষাণৰ 20 নং কিস্তিৰ ধন যদি আপুনি পোৱা নাছিলে, একেলগে আপুনি 4000 টকা PM কিষাণৰ 21 নং কিস্তিৰ লগতে পাই যাব। আপুনি অতি সোনকালে KYCটো আপডেট কৰিব লাগিব। KYC আপডেট নকৰিলে PM কিষাণৰ ধন নোসোমায়, কাৰণ চৰকাৰে PM কিষাণৰ টকা DBTৰ মাধ্যমত দিয়ে আৰু DBTৰ মাধ্যমত দিলে আপুনি KYC কৰিলেহে আধাৰ নম্বৰটো তাত যাব আৰু তেতিয়াহে আপোনাৰ টকাটো বেংকৰ একাউণ্টত নোসোমাব। যদি আপুনি KYC নকৰে তেনেহ'লে কিন্তু আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ তেওঁলোকে নাপায় আৰু আপুনি 21 নং কিস্তিৰ পৰা বঞ্চিত হ'ব। 4 ৰাজ্যৰ কৃষকে ইতিমধ্যে লাভ কৰিলে PM কিষাণৰ 21 নং কিস্তিৰ ধন। 4 ৰাজ্যত ইতিমধ্যে PM কিষাণৰ 21 নং কিস্তিৰ ধন দি দিলে। যিকোনো মুহূৰ্ততে PM কিষাণৰ ধন লাভ কৰিব কৃষকসকলে। কৃষকসকলৰ একাউণ্টত যিকোনো মুহূৰ্ততে PM কিষাণৰ 21 নং কিস্তিৰ ধন আহি যাব। সেইকাৰণে আপুনি এতিয়াই আজিয়েই KYCটো আপডেট কৰি লওক। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন। PM কিষাণৰ 4 ৰাজ্যত ইতিমধ্যে PM কিষাণৰ 21 নং কিস্তি দি দিয়া হৈছে। ইতিমধ্যে 4 ৰাজ্য পঞ্জাৱ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু জম্মু কাশ্মীৰত বিতৰণ কৰা হৈছে 21 নং কিস্তিৰ ধন। এই 4খন ষ্টেটত 4খন ৰাজ্যত ইতিমধ্যে PM কিষাণৰ 21 নং কিস্তিৰ ধন মুকলি কৰি দিয়া হৈছে। শীঘ্ৰেই আন ৰাজ্যৰ কৃষকৰ একাউণ্টতো জমা হ'ব 21 নং কিস্তিৰ ধন। অতি সোনকালে আন ৰাজ্যৰ কৃষকৰ একাউণ্টত জমা হৈ যাব 21 নং কিস্তিৰ ধন। গতিকে আজিয়েই কৰি লওক আপুনি KYC আপডেট। এতিয়াও যদি আপুনি KYC কৰা নাই তেনেহ'লে অতি সোনকালে অৰ্থাৎ আজিয়েই আপুনি KYC আপডেট কৰি লওক, নহ'লে PM কিষাণৰ 21 নং কিস্তিৰ পৰা আপুনি বঞ্চিত হ'ব। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ পৰৱৰ্তী খবৰ, আৰু পৰৱৰ্তী খবৰটো এটা ডাঙৰ খবৰ যে PMAYG ঘৰৰ বাবে আপুনি জিঅ' টেগিঙৰ সময়সীমা ইতিমধ্যে বৃদ্ধি কৰিছিলে। আপুনি যদি জিঅ' টেগিং এতিয়ালৈকে কৰা নাই তেনেহ'লে এতিয়াও কৰিব পাৰিব, কাৰণ সময়সীমা বৃদ্ধি কৰি দিছে। স্ক্ৰীণত হয়তো আপোনালোকে দেখা পাইছে PMAY ঘৰৰ বাবে জিঅ' টেগিঙৰ সময়সীমা বৃদ্ধি কৰিছে চৰকাৰে। 22 অক্টোবৰলৈকে বৃদ্ধি কৰা হৈছে সময়সীমা। জিঅ' টেগিঙৰ সময়সীমা ইতিমধ্যে 22 অক্টোবৰলৈকে বৃদ্ধি কৰা হৈছে। যদি আপুনি এতিয়ালৈকে কৰা নাই তেনেহ'লে 22 অক্টোবৰৰ আগত আপুনি জিঅ' টেগিং কৰাই লওক, কাৰণ ইতিমধ্যে সময়সীমা বৃদ্ধি কৰা হৈছে চৰকাৰৰ তৰফৰ পৰা। প্ৰতিগৰাকী প্ৰকৃত হিতাধিকাৰীয়ে পাব চৰকাৰী ঘৰ। চৰকাৰী ঘৰ প্ৰতিগৰাকীয়ে প্ৰকৃত হিতাধিকাৰীয়ে কেনেকৈ পাব সেই চিন্তা কৰিয়ে চৰকাৰে 22 অক্টোবৰলৈকে জিঅ' টেগিঙৰ সময়সীমা বৃদ্ধি কৰি দিছে। যদি আপুনি এতিয়ালৈকে জিঅ' টেগিং কৰা নাই তেনেহ'লে অতি সোনকালে কৰিব পাৰিব। PMAY ঘৰ দিয়াৰ নামত টকা লেনদেন কৰা সকল সাৱধান। যিসকলে চৰকাৰী ঘৰ দিয়াৰ নামত টকা লেনদেন কৰি আছে বা টকা দিয়া নিয়া কৰি আছে সেইসকল সাৱধান হ'ব লাগিব, কাৰণ টকা লেনদেন কৰা সকল পৰিব বিপদত। চৰকাৰে যদি ধৰা পেলাব পাৰে তেনেহ'লে আপুনি পৰিব বিপদত। ধন দাবী কৰিলেই তথ্য সহকাৰে অভিযোগ দাখিল কৰক। এই নম্বৰত এটা নম্বৰ চৰকাৰে ইতিমধ্যে মুকলি কৰিছে। এই নম্বৰত আপুনি তথ্য সহকাৰে যদি অভিযোগ দিব পাৰে তেনেহ'লে টকা লেনদেন কৰিলে সেই মানুহজন বিপদত পৰিব। মানকাছাৰ খণ্ড উন্নয়ন বিষয়ে মুকলি কৰিলে ব্যক্তিগত ফোন নম্বৰ। এই ব্যক্তিগত ফোন নম্বৰটো আপোনালোকে হয়তো দেখা পাইছে 8638912691। এই নম্বৰত আপুনি অভিযোগ দিব পাৰিব। এই নম্বৰটো মানকাছাৰ খণ্ড উন্নয়ন বিষয়ে মুকলি কৰিলে ব্যক্তিগত ফোন নম্বৰ। PMAYG ঘৰৰ যদি আপুনি এতিয়ালৈকে জিঅ' টেগিং কৰোৱা নাই তেনেহ'লে 22 অক্টোবৰৰ আগত আপুনি জিঅ' টেগিং কৰাই লওক, কাৰণ সময়সীমা ইতিমধ্যে 22 অক্টোবৰলৈকে বৃদ্ধি কৰি দিছে।
দিব বিচাৰিছোঁ পৰৱৰ্তী খবৰ আৰু পৰৱৰ্তী খবৰটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰটো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে কাৰণ এইটো জনা অত্যন্ত প্ৰয়োজন ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ইতিমধ্যে 12টা বৃহৎ সুবিধা আহি গৈছে যদি আপোনাৰ তাত ৰেচন কাৰ্ড আছে তেনেহ'লে এই সুবিধাসমূহ আপোনালোকে লাভ কৰিব পাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দিছে এই বৃহৎ সুবিধা যদি আপোনাৰ তাত ৰেচন কাৰ্ড আছে তেনেহ'লে এই সুবিধাসমূহ আপোনালোকে লাভ কৰিব পাৰিব ৰেচন কাৰ্ড থাকিলে লাভ কৰিব আপোনালোকে অৰুণোদয় আঁচনি যিসকল মহিলাই এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই আপোনাৰ তাত যদি ৰেচন কাৰ্ড আছে তেনেহ'লে আপুনি নিঃসন্দেহে আপুনি অৰুণোদয় আঁচনি পাব কাৰণ ৰেচন কাৰ্ড থাকিলে আপুনি অৰুণোদয় আঁচনি লাভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল গতিকে আপোনাৰ তাত যদি ৰেচন কাৰ্ড আছে আপুনি পঞ্চায়তৰ থ্ৰু দি আকৌ এপ্লাই কৰি অৰুণোদয় আঁচনি আপুনি লাভ কৰিব পাৰে ৰেচন কাৰ্ড থাকিলেই লাভ কৰিব অৰুণোদয় আঁচনি যদি আপোনাৰ তাত ৰেচন কাৰ্ড আছে তেনেহ'লে আপুনি অৰুণোদয় আঁচনি পাবই ৰেচন কাৰ্ড থাকিলে লাভ কৰিব চৰকাৰী ঘৰ ৰেচন কাৰ্ড থাকিলে আপুনি অৰুণোদয়ৰ লগতে চৰকাৰী ঘৰো পাব যদি আপোনাৰ তাত ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ড থাকিলেই প্ৰয়োজন নহ'ব চৰকাৰী আয়ৰ প্ৰমাণপত্ৰ যদি আপোনাৰ তাত ৰেচন কাৰ্ড আছে তেনেহ'লে ইনকাম চাৰ্টিফিকেটৰ কোনো প্ৰয়োজন নাই এই ৰেচন কাৰ্ডৰ জৰিয়তে আপুনি ইনকাম প্ৰুফ দিব পাৰিব আয়ৰ প্ৰমাণপত্ৰ দিব পাৰিব কোনো ধৰণৰ আপোনাৰ ইনকাম চাৰ্টিফিকেটৰ প্ৰয়োজন নাই ৰেচন কাৰ্ড থাকিলে লাভ কৰিব আপুনি 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা যদি আপোনাৰ তাত ৰেচন কাৰ্ড আছে তেনেহ'লে আপুনি 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব চৰকাৰৰ তৰফৰ পৰা আপোনাৰ 1 টকাও দিব নালাগে ৰেচন কাৰ্ড থাকিলে লাভ কৰিব 35 কেজিলৈকে চাউল আৰু যদি আপোনাৰ তাত ৰেচন কাৰ্ড আছে তেনেহ'লে বজাৰতকৈ বহু কম দামত লাভ কৰিব ৰাজ সাহায্যযুক্ত এই ৰেচন কাৰ্ড থাকিলে অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়ালে প্ৰতি মাহে লাভ কৰিব 5 কিলোগ্ৰামকৈ চাউল যদি আপোনাৰ তাত ৰেচন কাৰ্ড আছে তেনেহ'লে এই সমূহ সুবিধা আপোনালোকে নিশ্চয় পাব গতিকে যদিও এতিয়ালৈকে আপোনাৰ তাত ৰেচন কাৰ্ড নাই তেনেহ'লে সুলভ মূল্যৰ দোকানত যোগাযোগ কৰি অতি সোনকালে আপুনি ৰেচন কাৰ্ড বনাই লওক কাৰণ ৰেচন কাৰ্ড আপোনাৰ তাত থাকিলে এই সমূহ সুবিধা আপুনি চৰকাৰৰ তৰফৰ পৰা নিশ্চয় পাব দিব বিচাৰিছোঁ আৰু এটা খবৰ যে লাখ লাখ লোকে নতুনকৈ লাভ কৰিব চৰকাৰী ঘৰ যদি আপোনাৰ তাত চৰকাৰী ঘৰ এতিয়া আপুনি পোৱা নাই তেনেহ'লে অতি সোনকালে আপুনি চৰকাৰী ঘৰ পাবলৈ গৈ আছে যি টেকিং কৰাইছিলে 7 লাখ লোকৰ ঘৰ দিয়াৰ লক্ষ্য হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নতুনকৈ 7 লাখ লোকক ঘৰ দিব বুলি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বৃহৎ ঘোষণা সকলো দুখীয়া লোককে সাঙুৰি ল'ব এই আঁচনিয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব চৰকাৰী ঘৰ নৰেন্দ্ৰ মোদী চৰকাৰে আবণ্টন দিছে 3 কোটি ঘৰ নতুনকৈ 3 কোটি ঘৰ নৰেন্দ্ৰ মোদী চৰকাৰে আবণ্টন দিছে কোনো পৰিয়ালৰে নাথাকিব কেঁচা ঘৰ এতিয়াৰ পৰা কোনো পৰিয়ালৰে কেঁচা ঘৰ নাথাকিব বুলি মন্ত্ৰী ৰঞ্জিত দাসৰ ডাঙৰ মন্তব্য এতিয়াৰ পৰা কোনো পৰিয়ালৰে কেঁচা ঘৰ নাথাকে বুলি মন্ত্ৰী ৰঞ্জিত দাসে ডাঙৰ মন্তব্য কৰিছে কাৰণ নতুনকৈ 7 লাখ নতুন ঘৰ চৰকাৰে দিব 3 কোটি ঘৰ কেন্দ্ৰৰ পৰা ইতিমধ্যে ৰিলিজ কৰা হৈছে অসমতো 7 লাখ ঘৰ নতুনকৈ মানুহক দি দিয়া হ'ব যদি আপুনি এতিয়ালৈকে নতুনকৈ জিঅ' টেকিং কৰা নাই তেনেহ'লে 22 অক্টোবৰলৈকে সময়সীমা বৃদ্ধি কৰিছে আপুনি অতি সোনকালে জিঅ' টেকিং কৰাই লওক নহ'লে চৰকাৰী ঘৰৰ পৰা আপুনি বঞ্চিত হ'ব দিব বিচাৰিছোঁ অৰুণোদয় আঁচনিক লৈ এটা পৰৱৰ্তী খবৰটো আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে যে অৰুণোদয় ধন নোপোৱা মহিলাসকলৰ বাবে এটা ডাঙৰ খবৰ ইতিমধ্যে আহি গৈছে যদি আপুনি অৰুণোদয় ধন পোৱা নাই আপোনাৰ কাৰণে এটা ডাঙৰ খবৰ এতিয়াও যদি ধন পোৱা নাই তেনেহ'লে ফোন কৰি আপুনি অভিযোগ দিব পাৰিব ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ যদি আপুনি এতিয়ালৈকে ধন নোপোৱা নাই তেনেহ'লে এই ফোন নম্বৰত আপুনি ফোন কৰি অভিযোগ দিব পাৰিব অভিযোগ দিয়াৰ লগে লগে আপোনাৰ সমস্যাৰ সমাধান কৰি দিয়া হ'ব ফোন নম্বৰটো হৈছে 18002026 18002026 এই নম্বৰত আপুনি অভিযোগ দিব পাৰিব অভিযোগ দিয়াৰ সময়সীমা হৈছে পুৱা 10 বজাৰ পৰা আবেলি 6 বজাৰ আগত আপুনি ফোন কৰি এই নম্বৰত অভিযোগ দিব পাৰিব অভিযোগ দিয়াৰ পাছত আপোনাৰ সমস্যাৰ সমাধান কৰা হ'ব ৰাজ্যৰ বিত্ত বিভাগে মুকলি কৰিছে এই হেল্প লাইন নম্বৰ আপুনি যদি এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই তেনেহ'লে এই হেল্প লাইন নম্বৰত আপুনি অভিযোগ দিব পাৰে যে মই কিয় অৰুণোদয় আঁচনি পোৱা নাই 7 অক্টোবৰত মুকলি কৰি দিয়া হৈছিল অৰুণোদয় হিতাধিকাৰীৰ ধন আৰু আপুনি নৱেম্বৰ মাহত ধন পাবলৈ হ'লে আপুনি যদি এতিয়ালৈকে এই ধন পোৱা নাই নৱেম্বৰ মাহত আপুনি ধন পাবলৈ হ'লে এই ফোন নম্বৰত ফোন কৰি আপুনি অভিযোগ দিব পাৰে অৰুণোদয় ধন নোপোৱা মহিলাসকলৰ বাবে ইতিমধ্যে আহিছে এটা ডাঙৰ খবৰ এতিয়াও যদি আপুনি ধন পোৱা নাই তেনেহ'লে ফোন কৰি আপুনি অভিযোগ দিব পাৰে আপুনি যদি এতিয়াও অৰুণোদয় আঁচনিৰ ধন পোৱা নাই তেনেহ'লে ফোন কৰি অভিযোগ দিয়ক অৰুণোদয় ধন নোপোৱা মহিলাসকলৰ বাবে ইতিমধ্যে এটা ডাঙৰ খবৰ
7 অক্টোবৰত মুকলি কৰি দিয়া হৈছিল অৰুণোদয় হিতাধিকাৰীৰ ধন ৰাজ্যৰ বিত্ত বিভাগে মুকলি কৰিছে এই হেল্পলাইন নম্বৰটো হৈছে আপোনালোক স্ক্ৰীনত দেখা পাইছে 1800202626 এই ফোন নম্বৰত আপুনি পুৱা 10 বজাৰ পৰা আবেলি 6 বজাৰ আগত ফোন কৰি আপুনি অভিযোগ দিব পাৰিব এই খবৰসমূহ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যেতিয়া মই পৰৱৰ্তী ভিডিও আপলোড কৰোঁ আপোনালোকে অতি সহজতে চাব পাৰিব চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট